বজালিৰ নিত্যানন্দৰ পৰা পিপলা হৈ ডুমনি মছলপুৰ সংযোগী গড়কাপ্তানি পথৰ দৃশ্য এয়া পূৰ্বতে ইয়াতে আছিল এখন পকী দলং কিন্তু এতিয়া পকী দলঙৰ বিপৰীতে দেখা গৈছে এখন হাকু জৰাজীৰ্ণ এই বাহৰ হাকুখনে এতিয়া জলাকলা খুৱাইছে স্থানীয় ৰাইজক এবছৰ আগতে অহা প্ৰবল বানত ছিঙি নিছিল পকী গড়কাপ্তানি পথটো তাৰ পাছৰে পৰা যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই এই ব্যস্ত পথটোৰে অহা যোৱা কৰে ব্যক্তিগত বাহনকে ধৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ বিপদ পকী দলঙৰ বাবে বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো গড়কাপ্তানি বিভাগৰ গাফিলতিৰ বাবে আজিলৈকে মেৰামতি কৰা নহল পকী দলং যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী শীঘ্ৰে পকী দলং নিৰ্মাণ কৰি যাতায়াত সুচল কৰি দিয়াৰ বাবে দাবী অঞ্চলবাসী আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে আমিও প্ৰত্যক্ষ কৰিছোঁ যিটো পিপলাৰ যোৱা বছৰ বাঢ়নী নৈৰ পানীয়ে ইয়াত উটুৱাই লৈ গৈছিল দলংখনৰ দুটা মূৰ সম্পূৰ্ণৰূপে খহি গৈছে আৰু এটা অংশ খহি গৈ পেলাই এতিয়া এখন বাহৰ দলঙেদি এই মানুহখিনি অহা যোৱা কৰিছে গতিকে অসম চৰকাৰৰ যি তেখেতসকলে বিভিন্ন সময়ত সংবাদ মাধ্যমত হওক বা তেখেতসকলৰ ফেচবুক পেজৰ জৰিয়তে উন্নয়নৰ নমুনা দেখাই থাকে যে অসমখন উন্নতিৰ পথত গৈছে কিন্তু এয়া উন্নতিৰ নমুনা নেকি এয়া উন্নয়নৰ ফপোলা স্বৰূপ গতিকে মই অনুৰোধ জনাইছোঁ লোক নিৰ্মাণ বিভাগৰ যি উচ্চ পৰ্যায়ৰ বিষয়াসকল আছে আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাইছোঁ এই পিপলা ৰাইজখিনিৰ কাষত তেখেতসকলে আহক অলপ হৃদয়ংগম কৰক সিদিনা কেন্দুগুৰিৰ সমীপত মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আহি সদম্বে ঘোষণা কৰিছিল যে আজিকালি আমাক মাতিব নালাগে আমি নিজে আহোঁ আৰু 15 দিনৰ ভিতৰত বা এসপ্তাহৰ ভিতৰত আমি সকলো নিৰ্মাণ কৰোঁ কিন্তু আজিকো প্ৰতি আজি এবছৰ হ'বৰ হ'ল এবছৰৰ ভিতৰত কিন্তু তেখেতসকলে এই ৰাস্তাটো নিৰ্মাণ নকৰিলে কিন্তু ৰাইজ দুৰ্ভোগত ভুগিছে গতিকে মই অনুৰোধ জনাইছোঁ আজি ভগৱান নকৰক কোনোবাৰ যদি কিবা দুৰ্ঘটনাত পতিত হয় বা কিবা বেমাৰত যদি আজাৰ হয় তেতিয়াহ'লে ইয়াত এম্বুলেঞ্চ সোমাব পৰা জাগা নাই গতিকে মই অনুৰোধ জনাইছোঁ এজন জ্যেষ্ঠ কেবিনেট মন্ত্ৰী আছে আমাৰ এই সমষ্টিত গতিকে কেবিনেট মন্ত্ৰীগৰাকীয়ে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী মহোদয় বা বিভাগীয় কৰ্তৃপক্ষক এই বিষয়টো অৱগত কৰিছিল কিন্তু কাৰ হেমাহিৰ বাবে আজিলৈকে কামটো নহ'ল এইটো কিন্তু আশ্চৰ্যৰ বিষয় গতিকে মই অনুৰোধ জনাইছোঁ অনতি বিলম্বে এই বিষয়টো তেখেতসকলে মীমাংসা কৰিব লাগে আৰু ৰাইজৰ পক্ষত তেখেতসকলে থাকি এই সম্পূৰ্ণ ৰাস্তাটো নিৰ্মাণ কৰিব লাগে কাৰণ আমি যদি দেখোঁ ইয়াতে 20 ডাম্পাৰ বা 30 ডাম্পাৰ মাটি দিলে কিন্তু এই ৰাস্তাটো কিন্তু সুচল এটা পৰিৱেশৰ সৃষ্টি হ'ব কিন্তু আজিলৈকে 20 বা 30 ডাম্পাৰ মাটি দিয়াৰ কিয় তেখেতসকলে পোষকতা কৰা নাই বা ইয়াত ৰাজনৈতিক কিবা ষড়যন্ত্ৰ আছে নেকি আমি ভাবিবৰ বাধ্য হৈছোঁ গতিকে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা অনুৰোধ জনাইছোঁ অসম চৰকাৰক অনতি বিলম্বে এই বিষয়টো মীমাংসা কৰক অন্যথা আমি কিন্তু ৰাইজৰ সহযোগিতা বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আৰু এই ক্ষেত্ৰত যদি তেখেতসকলে এই এমাহৰ ভিতৰত সম্পূৰ্ণ নকৰে যদি ইয়াৰ পৰা যদি কিবা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় ৰাইজৰ দ্বাৰা তেতিয়াহ'লে কিন্তু সম্পূৰ্ণৰূপে অসম চৰকাৰখন দোষী হ'ব বুলি আমি বিশ্বাস কৰিছোঁ এবছৰ নহয় আচলতে হেৰি চাব গ'লে 2 বছৰেই হ'ল এই ৰাস্তাটো অতি ব্যস্ততাপূৰ্ণ ৰাস্তা এই ৰাস্তাটো যোৱা বছৰ তাত ছিগিছিলে আগৰ বছৰত যোৱা বছৰ সেইখিনি পুতি দিছে পুতি দিয়াৰ পিছত আৰু এইবাৰ যোৱা বছৰে এইখিনি ঠাই আৰু ছিগি গৈছে তাই ইয়াত ৰাস্তা বান্ধি এই ৰাস্তা ৰখাৰ কোনো ধৰণৰ সুচল নহ'ব আশা নাই গতিকে ইয়াত যদি RCC দলং বা কাঠৰ দলং দিয়াৰ ব্যৱস্থা কৰে তেতিয়াহ'লে আমাৰ পিপলাবাসী ৰাইজৰ যথেষ্ট উপকাৰ হ'ব বুলি আমি ভাবোঁ বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969